নীলমণি ফুকন আমাৰ বাগ্মী বৰ ককা নীলমণি ফুকন নহয়, আমাৰ জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকন। ঠিক আছে? আৰু কবিতাটোৰ শিৰোনাম হৈছে সূৰ্য হেনো নামি আহে এই নদীয়েদি। কবিতাটো শুনা নাই চাগে, অলপমান ডাঙৰ মানুহৰ কাৰণে কবিতা, তথাপি আশা কৰোঁ তোমালোকে ভাল পাবা। সূৰ্য হেনো নামি আহে এই নদীয়েদি, ৰাতি হলে সূৰ্য হেনো নামি আহে এই নদীয়েদি, ৰক্তক্ষৰা ভুজংগিনীৰ দৰে এই নদীৰ নাম ক'ত আছে? একো কথা ভূগোলতে নাই, হয়তো অদৃশ্য এই ক্ষিপ্ত নদীৰ আজিলৈকে একো নাম নাই। মাজনিশা সাৰ পালে উঠি আহি চাবা দূৰণিলে, এটি অতিকাই দীঘলীয়া সপোনৰ মকৰাৰ দৰে এটি চকু সেউজীয়া, কিদৰে এটি মৰা মাছৰ পিঠিত উঠি এই নদীয়েদি উটি উটি যায়। দূৰৈতে দেখিবা কিদৰে নদীৰ পানীত এটি দুটিকৈ সৰে সুৰা ৰঙী তৰাবোৰ, ঠিক যেন পকা পকা আঙুৰৰ দৰে। শুনিবা দূৰৈত জোঙা এটা শিলত পৰি চিনামাটিৰ প্লেটৰ দৰে ফাগুণৰে জোন ভাঙি যোৱা দেখি চৰাইবোৰে কেনেকৈ কান্দে। হঠাতে আকাশখনি চোকা তৰোৱালৰ ধাৰৰ দৰে নামি অহা যেন লাগিলে তোমাৰ, চুলিবোৰ আনি মাথো চকুমুখ অন্ধকাৰ কৰি দিবা। ৰিক্ত গৰ্ভ বতাহৰ হাহাকাৰ শুনি পলকতে অদৃশ্য হৈ যাব ৰক্তক্ষৰা ভুজংগিনীৰ দৰে ক্ষিপ্ত এই নদী। ভয় খালে চাবা মিছা হৈ যাব, এতিয়াও নিশা আছে। সূৰ্যই কথা ক'ব, সূৰ্যই আমাক এটা উত্তৰ দিব। ধন্যবাদ।